নমস্কাৰ বন্ধুসকল, যদি আপুনিও মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানত এপ্লাই কৰিছিলে আৰু এতিয়ালৈকে আপোনালোকে এডমিট কাৰ্ড বা ইণ্টাৰভিউৰ কল লেটাৰ লাভ কৰা নাই, কেনেকৈ আপোনালোকে লাভ কৰিব? যদি আপোনালোকৰ মোবাইলত কোনো ধৰণৰ মেছেজ অহা নাই, কেনেকৈ আপোনালোকে মেনুৱেলি এডমিট কাৰ্ড ডাউনলোড কৰিব? কোন কোন ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ হৈ আছে সকলো আজি এই ভিডিঅ'ত ক'ম। যদি আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ কল লেটাৰ বা এডমিট কাৰ্ড যি মেছেজ আপোনালোকৰ মোবাইলত অহা নাই, এতিয়া আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰাই ইণ্টাৰনেটত আপোনালোকৰ যি এডমিট কাৰ্ড বা কল লেটাৰ আপোনালোকে ডাউনলোড কৰিব পাৰে। ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে এই পেজত আহিব লাগিব। তো ইয়াৰ ডাইৰেক্ট লিংক মই ডেছক্ৰিপশ্যনত দি দিম, ডেছক্ৰিপশ্যনত গৈ আপোনালোকে ইয়াত আহিব পাৰিব। চ' ইয়াত অহাৰ পিছত আপোনালোকে ইয়াতে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু আপোনালোকৰ যোনটো পাছৱৰ্ড ইয়াত এণ্টাৰ কৰি আপোনালোকৰ যোনটো কেপচা কোড শ্ব' কৰিব, ইয়াত কেপচা কোড ফিল কৰিব আৰু লগ ইনত ক্লিক কৰিব। চ' ইয়াত আপোনাৰ ডাছবৰ্ডটো এনেকৈ খোল খাই আহিব। আপোনালোকে পেজটো স্ক্ৰল কৰিব আৰু স্ক্ৰল কৰি যদি আপোনালোকৰ ইণ্টাৰভিউ এডমিট কাৰ্ড জেনেৰেট হৈ আহে, ইয়াত আপোনালোকৰ ইণ্টাৰভিউ ডেট আৰু ভেন্যু শ্ব' কৰিব। চ' আপোনাৰ এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে ক্লিক হেয়াৰ টু ডাউনলোডত ক্লিক কৰিব। তো ইয়াত আপোনালোকৰ ডিছক্লেমাৰ পেজ পোৱা হ'ব। ইয়াত আপোনালোকে আই এগ্ৰীত ক্লিক কৰি ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰিব। চ' ইয়াত আপোনালোকৰ যোনখন কল লেটাৰ বা ইণ্টাৰভিউ এডমিট কাৰ্ড এনেকৈ আপোনালোকৰ শ্ব' কৰিব আৰু এইখন আপোনালোকে যদি আপোনালোকৰ প্ৰিণ্টাৰ আছে প্ৰিণ্ট কৰি ল'ব। ইণ্টাৰভিউৰ কাৰণে যদি আপোনালোকৰ মোবাইলত কোনো ধৰণৰ মেছেজ বা ফোন অহা নাই, আপোনালোকে চিন্তা কৰাৰ কোনো কথা নাই। এতিয়া আপোনালোকৰ ষ্টেপ বাই ষ্টেপ যোনবোৰ ইণ্টাৰভিউ হৈ আছে, চ' আপোনালোকৰ যেতিয়া ইণ্টাৰভিউৰ ডেট আহিব, যেতিয়া আপোনাৰ ট্ৰেডৰ ইণ্টাৰভিউ ডেট আহিব, আপোনালোকক তাৰ পৰা ফোন কৰিব বা আপোনালোকৰ যোনটো ডাছবৰ্ড আপোনালোকৰ যি এডমিট কাৰ্ড শ্ব' কৰিব আৰু ইয়াত আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব।